Hello learners, welcome to my channel. So in our last few classes we have discussed about the probability, right? আমি এতিয়ালৈকে permutation combination probability হেখিনি মোটামুটি হেক কৰিছো আৰু দুই এটা ক্লাছত মই probability কিছুমান প্ৰবলেম আনিব পাৰো হেখিনি অলপ ইম্পৰ্টেন্ট কোৱেশ্চন কেইটামান আছে চাও সময় সুবিধা হলে তো আজি আমি ডিসকাস কৰিম এটা খুব ইম্পৰ্টেন্ট কনসেপ্ট that is increasing function and a strictly increasing function. তো ইনক্ৰিজিং ফাংচন আৰু ষ্ট্ৰিক্টলি ইনক্ৰিজিং ফাংচন এই দুটাৰ মাজতনো কি ডিফাৰেন্স আছে আৰু দুটাৰ মিনিং কি হয় হেয়া চাম ইনক্ৰিজিং ফাংচনৰ কনচেপ্ট চাম লগতে ইণ্টাৰভেল এটাত ইনক্ৰিজিং ফাংচন এটাক তাৰমানে ইনক্ৰিজিং বুলি কেতিয়া ক'ম হেয়া চাম ইনক্ৰিজিং ডিক্ৰিজিঙৰ কনচেপ্টটো বহুত বেছি ইম্পৰ্টেণ্ট তো আমি আজি ভিডিঅ'টোত যিমানটো পাৰোঁ কভাৰ কৰিম তাৰ নেক্সটত আমি ডিক্ৰিজিং ফাংচনো চাম তাৰপিছত নাইডাৰ ইনক্ৰিজিং নৰ ডিক্ৰিজিং কেতিয়া কয় সেইবোৰো চাম ঠিক আছে এতিয়া ফাৰ্ষ্টত চাওঁ ইনক্ৰিজিং ফাংচন তো তোমালোকক ফাংচনো মই আগতে আমি ডিসকাস কৰিলোৱে তোমালোকে যদি চোৱা নাই তেতিয়া মোৰ প্লেলিষ্টত যাবা গৈ হায়াৰ সেকেন্ডাৰী ম্যাথমেটিক্সৰ কাৰণে যেটো প্লেলিষ্ট আছে তাত গৈ ফাংচনৰ ক্লাছ কিটা চাই ল'ব পাৰিবা ঠিক আছে আৰু ফাংচনৰ কনসেপ্টটো ক্লিয়াৰ থাকিলে এটা বুজিবলৈ একমান ইজি পাবা তো এটা চোৱা ফাংচন অফ x বুলি ক'লে তাক কেনেকৈ ডিনোট কৰে function of x can be denoted by f of x or g of x or hx or px হয়নে এনেকৈ যিকোনো তাৰমানে মুঠতে তুমি যিকোনো এটা লেটাৰ ইউজ কৰিব পাৰিবা আৰু ব্ৰেকেটত খালি x লিখিব লাগিব হয়নে that is function of x তো let us consider one function of x that is f of x equal to এটা function of x বুলি ক'লে কি হ'ব right hand sideত অকল x থকা টাৰ্ম আহিব পাৰিব আৰু লগত কনস্ট্যান্ট আহিলে আহিব পাৰে কিন্তু other variables are not allowed in case of function of x হয় না that টাৰ্মটোত মানে অকল x থকা ফাংচনে থাকিব পাৰিব suppose the function is x plus 2 তো এতুত আমি কি দেখিছো এই টাৰ্মটোত কি আছে অকল x আছে আৰু লগত কনস্ট্যান্ট এটা আছে কনস্ট্যান্টটো নাথাকিলেও একো নাই অকল x থকা টাৰ্ম থাকিব লাগে খালি x স্কয়াৰ হ'ব পাৰে x কিউব হ'ব পাৰে x minus 1 যিকোনো হ'ব পাৰে খালি বেলেগ ভেৰিয়েবল y z কিবা কিবি বেলেগ ভেৰিয়েবল ল'ব নোৱাৰিবা হল তো এতিয়া in our function related class we have discussed that this f of x can be written as y আমি যেটা ফাংশন পঢ়িছিলো তেতিয়া আমি কি পঢ়িছিলো ফাংশন এটা ডোমেইন থাকে এটা কোডোমেইন থাকে হয়নে এটো f of x বুলি ক'লে কি মিন কৰে f of x means this x is the element of the domain হয়নে x is the element of the domain and image of x is defined by f of x in case the function is f ফাংশনটো যদি f বুলি কৈ থোৱা আছে তেতিয়া হলে ডোমেইনত যেটো এলিমেন্ট থাকিব তাৰ ইমেজটোক আমি কেনেকৈ ডিনোট কৰিম f of x বুলি ডিনোট কৰিম হয়নে আৰু f of x টোকে this f of x can also be written as y বুলিও ক'ব পাৰো তাৰ মানে x ডোমেইনত থকা এলিমেন্ট খিনি আমি x বুলি ক'লো আৰু কো ডোমেইনৰ এলিমেন্ট খিনি আমি y বুলি কওঁ বুজি পাইছা আৰু x ইয়াত এলিমেন্ট যেটো থাকিব হে এলিমেন্টটোক আমি ফাংশনটোৰ লগত লগাই পেলাই লিখো মানে if the function is f then f of x is the image of x তেনেকৈ লিখো এখিনি বস্তু মই এনে অলপ কৈ দিছো ফাংশনৰ ক্লাছটো চালে পাই যাবা বস্তুখিনি তো নাও f of x equal to x plus 2 বুলি ক'ল ন it is the function in place of f of x we can write y so y is equal to x plus 2 is the function now if you are asked to draw the graph for y is equal to x plus 2 তোমাক যদি এই ফাংশনটোৰ কাৰণে গ্ৰাফ ড্ৰ কৰিব কয় তো কেনেকৈ কৰিবা তোমালোকে ক্লাস 9 10 তো গ্ৰাফ ড্ৰ কৰিব শিকিছাই হয়নে কেনেকৈ কৰো আমি তো আমি এনেকৈ বক্স এটা ড্ৰ কৰি লওঁ বক্স এটা ড্ৰ কৰিবলৈ কি কৰো ইয়াত x দিম ইয়াত y দিম x ৰ ভ্যালু খিনি আমি নিজৰ মতে দিও হয়নে x ৰ ভ্যালুটো আমি নিজৰ মতে দিও সাপোজ 1 2 0 1 2 3 4 যিকোনো দি গলো and depending on the value of x we will calculate the value of y হয়নে x ৰ যিকিটা ভ্যালু আমি নিজৰ মতে দিলু হেগিটাৰ ওপৰত ডিপেন্ড কৰি y ভ্যালুটো উলিয়াম using this equation Well, so whenever x is 0, to putting the value of x as 0 in this equation, I keep 0 plus 2, that is y is 2. When x is 1, then y is given about 1 plus 2, that is 3. When x is 2, y is 2 plus 2, that is 4. When x is 3, then 3 plus 2, y is 5. And when x is 4, y is 6. এনেকৈ যাব ভ্যালু বিলাক হয়নে তো ইয়াত আমি কি দেখিছো x or value gita ami jimane borhai goi asu when x is increasing correspondingly y is also increasing hoine x jiman ba x bahi jor lage lage
ৱাইও বাঢ়ি গৈ আছে মন কৰিছেনে এক্সৰ ভেলু 0 1 2 3 4 এনেকৈ বাঢ়ি গৈ আছে এণ্ড কনচিকুৱেণ্টলি কি হৈছে ৱাইও বাঢ়ি গৈ আছে ৱাই হৈছে 2 3 4 5 6 এনেকৈ বাঢ়ি গৈ আছে তো এক্স আৰু ৱাই কেইটা কি হয় এক্স এণ্ড ৱাই আৰ এনি টু ভেৰিয়েবলছ এণ্ড ইন দিছ কেছ এক্স ইজ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল বিকজ এক্সৰ ভেলুটো দিওঁতে আমি কাৰো ওপৰত ডিপেণ্ড কৰা নাই আমি নিজৰ মতে দিছোঁ এণ্ড ৱাই ইজ ডিপেণ্ডেণ্ট ভেৰিয়েবল বিকজ ভেলিউ অফ ৱাই ইজ ডিপেণ্ড অন এক্স ৱাইৰ ভেলুটো এক্সৰ ওপৰত ডিপেণ্ড কৰি আছে ঠিক আছে তো এতিয়া কি হ'ব এক্সৰ ভেলু যিমান বাঢ়ি গৈ আছে ৱাইৰ ভেলু সিমানে বাঢ়ি গৈ আছে ইন ছাচ কেছেছ কি হ'ব এটা ভেৰিয়েবলৰ ভেলু যেতিয়া বঢ়াই গৈ থাকিলে ইটো ভেৰিয়েবলো যদি বাঢ়ি গৈছে ৱেন এভাৰ ইউ ৱান্ট টু ড্ৰ দ্য গ্ৰাফ দেন আমি কি কৰিম এক্স 0 হ'লে ৱাই 2 গতিকে এক্স 0 মানে কি হ'ব এক্স 0 মিনছ দিছ অৰিজিন এক্স 0 হ'লে ৱাই 2 তো ইমান মানত আহিব এক্স 0 ৱাই 2 when x1 y3 তো x1 থাকিব ইয়াত ইন দা x axis y3 মানে থাকিব ইয়াত তো ইমান মানত হ'ব x1 y3 হল when x is 2 y is 4 তো 2, 4 x ত 2 ললো y এফালে 4 আহিলে এনেকৈ গৈ থাকিব দ্যাট ইজ কি হৈছে যে আমাৰ গ্ৰাফটো এনেকৈ পইণ্টবিলাক জইন কৰি দিলে আমি গ্ৰাফটো পাই যাম লাইন এডাল পাই যাম এনেকৈ হয়নে তো ইয়াত আমি কি দেখিছোঁ when x is increasing y is also increasing or in other words we can say that আমি এনেকেওতো ক'ব পাৰোঁ যে y ৰ ভেলু আমি যিমান কমাই x ৰ ভেলু আমি যিমান কমাই গৈ থাকিম y ৰ ভেলু কমি আহি থাকিব ক'ব পাৰিমনে x ৰ ভেলু বঢ়াই গৈ আছোঁ x ৰ ভেলু 0 ললোঁ 1 ললোঁ 2 ললোঁ 3 ললোঁ আৰু কি হৈছে লগে y ৰ ভেলু বাঢ়ি গৈ আছে আমি যদি উল্টা সাইডৰ পৰা ক'বলৈ যাওঁ x ৰ ভেলু যিমানে কমাই গৈছোঁ বোলে x ৰ ভেলু প্ৰথমতে 4 ললোঁ x 4 ল'লে y 6 পাইছোঁ তাৰপিছত x ৰ ভেলু কমাই আনি 3 কৰিলোঁ 3 কৰোঁতে y ৰ ভেলু 5 হৈ গ'ল তো x ৰ ভেলু কমাই আনি 2 কৰিলোঁ y ৰ ভেলু 4 হৈ গ'ল x ৰ ভেলু তেনেকৈ আমি কমাই যিমান গৈ আছোঁ y ৰ ভেলু কমি গৈ আছে that means in this case when x is increasing y is also increasing or in other words when x is decreasing y is also decreasing হয়নে এটা ভেৰিয়েবল বাঢ়ি গ'লে ইটো যদি বাঢ়ি গৈছে বা এটা ভেৰিয়েবল কমি গ'লে ইটো যদি কমি যায় then this type of functions are known as increasing functions বুজি পালা in our daily life আমি daily life-ৰ লগত related example দিব পাৰোঁ কেনেকৈ কি ক'ব পাৰোঁ যে when আমি প্ৰেছাৰ আৰু ভলিউমৰ মাজত ক'ব পাৰোঁ প্ৰেছাৰ এণ্ড ভলিউম কি বুলি ক'ব পাৰিম যে প্ৰেছাৰ ইনক্ৰিজ হ'লে কি হ'ব প্ৰেছাৰ আৰু ভলিউম ক'লে বস্তুটো উল্টা হৈ যাব এইটো ইনক্ৰিজিঙৰ ক্ষেত্ৰত নহ'ব ইনক্ৰিজিঙৰ ক্ষেত্ৰত ছাপ'জ আমি হাইট এণ্ড ৱেইটৰ কথা ক'ব পাৰোঁ হাইট এণ্ড ৱেইট কি হ'ব হাইট যিমান বাঢ়ি যাব ৱেইটো সিমানেই বাঢ়ি যাব হ'বনে পাৰ্চনৰ হাইট যিমান বাঢ়ি যাব ৱেইটো সিমানেই বাঢ়ি যাব গতিকে কি হ'ব হেতু আমি ইনক্ৰিজিং ফাংচন বুলি ক'ব পাৰোঁ এটা ভেৰিয়েবল বাঢ়ি গ'লে ইটো বাঢ়ি গৈছে এটা কমি গ'লে ইটোও কমি যায় ইয়াত বাৰু হাইটটো এনে বাঢ়ি যোৱাৰ পিছত বাৰু কমি নাযায় এনে যদি আমি কথাটো ভাবিবলৈ চাওঁ যে হাইটটো যদি কমিব পৰা হ'লহেঁতেন তেতিয়া কমি যোৱা হ'লে আমাৰ ৱেইটটো আমাৰ কমিলেহেঁতেন তেনেকুৱা হ'ব তাৰমানে দুটা ভেৰিয়েবলৰ মাজত যদি এনেকুৱা ধৰণৰ ৰিলেশ্যন আছে যে এটা বাঢ়িলে ইটো বাঢ়িছে বা এটা কমিলে সিটোও কমিছে তেতিয়াহ'লে তাক ক'ব ইনক্ৰিজিং ফাংচন হ'ব বুজি পালোঁ আমি কনচেপ্টটো নাও ইউ চি দ্য ডেফিনেশ্যন অফ ইনক্ৰিজিং ফাংচন ইন এন ইণ্টাৰভেল এতিয়া আমাৰ আগৰ যে আমি এতিয়া যে এইমাত্ৰ এক্সাম্পলটো চালোঁ যে ইন কেছ অফ এক্স ৱাই ইকুৱেল টু এক্স প্লাছ 2 হিয়াৰ দিছ ফাংচন ৱাই মানেতো এফ অফ এক্স তো হিয়াৰ দিছ ফাংচন এফ ইজ a real valued function real valued function means what real valued function মানে কি that means when we take any real value of x then y is also a real number আমি এটোৱে পোৱা না জানো এটো ক্ষেত্ৰত x ৰ ভ্যালু তুমি যিকোনো ৰিয়েল নাম্বাৰ ভাবি চোৱাচোন x ৰ ভ্যালু 0 হওক 0 হলে y 2 হ'ব তাৰমানে x 0 হলে y 2 that means x আৰু x ৰ ভ্যালু নিগেটিভ যিকোনো ভাবি চোৱা এই নিগেটিভ x ৰ ভ্যালু যেটো লবা তাৰ লগত খালি +2 কৰিলে y ৰ ভ্যালু পাম গতিকে x ৰ ভ্যালু আমি পজিটিভ হে লওঁ বা নিগেটিভ হে লওঁ বা 0 এ লওঁ তা আলটিমেটলি x + 2 ৰ ভ্যালু তো অলৱেজ আ ৰিয়েল নাম্বাৰ হ'ব ইন দিস কেস হয়নে that means for all real values of x y is also a real number and this type of functions are known as real valued function বুজি পাইছা এটো হৈছে real valued function
এতিয়া আমি কি কৰিম এতিয়া আমাক লাগে ইণ্টাৰভেল এটাত কেনেকৈ ডিফাইন কৰে এতিয়া যে এইটো যে ল'লোঁ ইয়াত আমি ফৰ অল ৰিয়েল ভেলুজ অফ এক্স আমাক ড্ৰ কৰিব কৈছে এই ফাংচনটো ইট ইজ এন ইনক্ৰিজিং ফাংচন ফৰ অল ৰিয়েল ভেলুজ অফ এক্স আমি এনেকৈ ক'ব পাৰোঁ কাৰণ ইয়াত এক্সৰ ভেলু আমি যিমানে বঢ়াই বঢ়াই গৈ থাকিম ৱাইৰ ভেলু সিমানে বাঢ়ি বাঢ়ি গৈ থাকিব বা এক্সৰ ভেলু যদি কমাই কমাই গৈ থাকোঁ ৱাইৰ ভেলু কমি কমি গৈ থাকিব বুজি পাইছা therefore it is an increasing function হ'ল এতিয়া আমাক কৈছে আমাক যদি ইণ্টাৰভেল এটা ফিক্স কৰি দিয়ে ফাৰ্ষ্টত আমি ইনক্ৰিজিং ফাংচনৰ ডেফিনেশ্যনটো চাওঁ যে লেট এফ বি আ ৰিয়েল ভেলিউড ফাংচন ৰিয়েল ভেলিউড ফাংচন মানে কি মই ক'লোৱে মাত্ৰ ডিফাইণ্ড ইন এন ইণ্টাৰভেল আই ইণ্টাৰভেলটোৰ নাম দিছোঁ আই সেই আইটো যিকোনো ইণ্টাৰভেল হ'ব পাৰে দেন এফ ইজ ছেইড টু বি ইনক্ৰিজিং ফাংচন ইন আই ইফ তাৰমানে কি কৈছে মই এতিয়া আধাতে আকৌ বুজাই দিছোঁ যে ছাপ'জ তোমাক এটা ফাংচন দিয়া আছে হ'ল ফাংচনটো যেনিবা দিছে এফ অফ এক্স ইকুৱেল টু কি দিওঁ এফ অফ এক্স ইকুৱেল টু ছাপ'জ এক্স স্কুৱেৰ বা এফ অফ এক্স ইকুৱেল টু এক্স প্লাছ 3 হৈ গ'ল এই ফাংচনটো এতিয়া কি হ'ব এই ফাংচনটোত তোমাক যেনিবা এটা ইণ্টাৰভেল দি দিছে যে ইজ দিছ ফাংচন এন ইনক্ৰিজিং ফাংচন ইন দ্য ইণ্টাৰভেল ছাপ'জ অপেন ইণ্টাৰভেল 3 বা -3,5 এইটো দি দিছে যে এই অপেন ইণ্টাৰভেলটোত এই ফাংচনটো ইনক্ৰিজিং হ'বনে মানে তোমাক কি কৈছে তোমাৰ এই ফাংচনটো এনেকুৱা হ'ব লাগিব ইয়াৰ ভেলুটো যে -3 পৰা 5ৰ ভিতৰত যিমান ভেলু ল'ব পাৰি হা -3 ক'ত থাকিব নাম্বাৰ লাইনটো এইখিনি মানে যদি 0 থাকে 0 এইটো চাইডে -3 থাকিব এইফালে 5 থাকিব -3 পৰা 5ৰ ভিতৰত যিমানবিলাক এক্সৰ ভেলু ল'ব পৰা যায় সেই ভেলুবিলাক ইয়াত পুট কৰাৰ পিছত এক্স প্লাছ 3ৰ ভেলুটো কিন্তু সদায় মানে ৰিয়েল ভেলু হ'ব লাগিব আৰু লগতে বাঢ়ি বাঢ়ি যাব লাগিব তুমি যদি এক্সৰ ভেলুটো -3ৰ পৰা -3তকৈ -3 ল'ব নোৱাৰা অপেন ইণ্টাৰভেল লৈছেতো -2.99ৰ পৰা ল'ব পাৰিম আমি 2.99 এনেকুৱা ভেলুবিলাকৰ পৰা ল'ব পাৰিম আৰু -3টো ল'ব নোৱাৰা তো -3ৰ ওচৰৰ পইণ্টৰ পৰা যেতিয়া আমি ভেলুটো লাহে লাহে ৰাইট ছাইডলৈ বঢ়াই বঢ়াই গৈ আছোঁ গৈ থাকিলে কৰিস্পণ্ডেণ্টলি তোমাৰ তাৰমানে এফ অফ এক্সৰ ভেলুটো বাঢ়ি বাঢ়ি গৈ থাকিব লাগিব বুজি পাইছা বা তুমি উল্টাকৈ যদি ক'ব বিচাৰা যে 5ৰ নিয়েৰ বাই পইণ্টৰ পৰা আমি যেতিয়া ভেলুটো কমাই কমাই গৈ থাকোঁ তেতিয়াহ'লে তোমাৰ গ্ৰাফটো তললৈ এনেকৈ ডিক্ৰিজ হৈ গৈ থাকিব লাগিব দেন অনলি দিছ ফাংচন ইজ এন ইনক্ৰিজিং ফাংচন ইন দ্য গিভেন ইণ্টাৰভেল বুজি পাইছা তেতিয়া আমি ফাংচনটোক ইনক্ৰিজিং ফাংচন বুলি ক'ম এই ইণ্টাৰভেলটোত হৈ গ'ল তো ইয়াৰ ডেফিনেশ্যনটো সেইকাৰণে এনেকৈ দিয়া আছে যে a function f in an interval I is an increasing function if x less or equal to y implies f of x less or equal to y এইটো কি মিন কৰিছে x আৰু y গিটা কি হয় x আৰু y গিটা হৈছে তোমাৰ ইণ্টাৰভেলটোৰ যিকোনো ভেলু যেনেকৈ এইমাত্ৰ মই ক'লোঁ -3 to 5 বুলি কওঁতে -3 to 5 এইখিনিৰ পৰা কাৰ ভেলু ল'ম আমি -3 পৰা 5ৰ ভিতৰত আমি এক্সৰ ভেলু ল'ম হয়নে এক্সৰ ভেলু ছাপ'জ তুমি ল'লা -2 লৈছা -3 পৰা 5ৰ ভিতৰততো -2 আছে ছাপ'জ এক্সৰ ভেলু -2 লৈছা আৰু -1 লৈছা ঠিক আছে এক্সৰ ভেলু -2 লৈছোঁ -1 লৈছোঁ আমাৰ ইয়াত কি হৈছে -2 ইজ লেছ দেন -1 এক্সৰ আমি দুটা ভেলু লৈছে 1 ইজ -2 আদাৰ ইজ -1 এণ্ড ৱেৰ -2 ইজ লেছ দেন -1 এইটো আমি জানো দেন আমি যেতিয়া এফ অফ -2 উলিয়াম f of -2ৰ ভেলু should also be less than or equal to f of -1 হ'ব লাগিব গম পাইছা মানে এইটোৱে কি বুজাইছে যে এক্সৰ ভেলু যদি তুমি এইটো -2 ইজ লেছ দেন -1 হৈছে f of -2ৰ ভেলুটো লেছ দেন f of -1 হ'ব লাগিব তাৰমানে আমি এইটো যদি উল্টা হৈ যায় তেতিয়াতো নহ'ব ইনক্ৰিজিং হ'বলৈ হ'লে কি হ'ব যদি তুমি এক্সৰ ভেলু সৰুৰ পৰা ডাঙৰলৈ গৈছা ৱাইৰো ভেলু তেনেকৈ বাঢ়ি যাব লাগিব এক্সৰ ভেলু যদি ডাঙৰৰ পৰা সৰুলৈ আহিছা ডিক্ৰিজ কৰি আনিছা ৱাইৰ ভেলু ডিক্ৰিজ হৈ যাব লাগিব সেইটোৱে মিন কৰিছে ই আৰু ইকুৱেল চাইনটোৱে কি মিন কৰিলে ইয়াত যে এটা ইকুৱেল চাইন দিয়া আছে সি কি মিন কৰিছে এতিয়া আমি গ্ৰাফ এটা চাম দেই এই গ্ৰাফটোত চোৱা মানে ইনক্ৰিজিং ফাংচন এনেকুৱা হৈছে ইয়াত কি হৈছে এই পজিটিভ চাইডেটো এইটোতো পজিটিভ এক্স হয় তো এক্সৰ ভেলু যিমান বাঢ়ি বাঢ়ি গৈ আছে গ্ৰাফডালত দেখিছেনে লাহে লাহে বাঢ়ি বাঢ়ি গৈ আছে এই ভেলুটো
তাৰমানে x ৰ ভ্যালু আমি যিমানে ৰাইট সাইডলে বঢ়াই বঢ়াই গৈ আছো y ৰ ভ্যালুটো সিমানে বাঢ়ি বাঢ়ি গৈ আছে কিন্তু এই মাজৰ তুমি এই পইণ্টত দেখিছানে মই জুম কৰি দিওঁ ৰবা এই মাজৰ এই পইণ্ট এইখিনিত দেখিছানে এইখিনিত গ্ৰাফটো কিবা এনেকৈ সমান হৈ থাকিলে যে x প্যাৰালেল হৈ গ'ল x এক্সিছৰ লগত এডখত কি হৈছে এডখত মানে কি হৈছে আমি যদি এনেকৈ পারপেন্ডিকুলাৰ এটা ড্ৰ কৰি দিওঁ এই পারপেন্ডিকুলাৰটোৱে কি মিন কৰিব এই পারপেন্ডিকুলাৰটোৱে y ৰ ভ্যালুটো মিন কৰে হয়নে সাপোজ এটো যদি x ৰ ভ্যালু হয় if this point is x1 then this perpendicular value is f of x1 perpendicular value to f of that is y ৰ ভ্যালু তা মানে আৰু এই পইণ্টটো যদি x2 হয় তেতিয়াহলে এই পারপেন্ডিকুলার ভ্যালুটো কি হ'ব f of x2 মানে x2 তুমি যেটো লবা নহয় হেতু তুমি ফাংশনটোত পুট কৰিলে যেটো y ভ্যালু পাবা f of x2 মানে হেতু corresponding value of y for the point x2 তো যেটো y ভ্যালু পাবা হেতু এটা মানে হাইটটো এটো সদায় y ভ্যালু বুজায় তো এই দুটাত কি হৈছে ইয়াত f of x1 আৰু f of x2 ৰ ভ্যালুটো সমান হৈছে বুজি পাইছা এনে বাকি ক্ষেত্ৰত তোমাৰ ফাংশনটো বাঢ়ি বাঢ়ি গৈ আছিল x ৰ ভ্যালু যিমান বঢ়াই গৈ আছে y ৰ ভ্যালু সিমান বাঢ়ি বাঢ়ি গৈ আছে কিন্তু x ৰ ভ্যালু ইমান মানত y ৰ ভ্যালু যেটো পালা x ৰ ভ্যালু এখিনি মানতো y ৰ ভ্যালুটো সমানেই পাইছা কিন্তু তাৰ পিছৰ ভ্যালুখিনিৰ কাৰণে আকৌ বাঢ়ি বাঢ়িয়ে গৈ আছে বুজি পাইছা তো এনেকুৱা ধৰণৰ ফাংশন বিলাকক ক'ব ইনক্ৰিজিং ফাংশন তাৰ মানে ইনক্ৰিজিং ফাংশন হলে f of x1 আৰু f of x2 ৰ ভ্যালু কিছুমান পইণ্টৰ কাৰণে সমান হৈ যাব পাৰে বুজি পাইছা x1 less than x2 should imply that f of x1 less than f of x2 আৰু ইয়াত ইকুয়াল সাইনও আহিব পাৰিব মানে কিছুমান পইণ্টত দুটা x ৰ দুটা যি বেলেগ বেলেগ দুটা ভ্যালুৰ কাৰণে y ভ্যালু দুটা সমান সমান হৈ যাব পাৰে খালি কমিব নোৱাৰে মানে বাঢ়ি বাঢ়ি গৈ আছে তো কোনোবা এটা পোৰশনত অলপ দূৰলৈকে ধৰা x ৰ ভ্যালু জনিবা 1 লৈছা y ভ্যালু জনিবা 5 পালা আকৌ বলে x ৰ ভ্যালু 2 লওঁতেও বলে y ভ্যালু 5 এ পাইছা হেনকা হ'ব পাৰে কিন্তু কমি আহিব নোৱাৰে গতিকে বাঢ়ি গৈ থাকিব কোনোবা পইণ্টত সমানো হৈ যাব পাৰে আকৌ বাঢ়ি গৈ থাকিব হেতু হৈছে ইনক্ৰিজিং ফাংশন হল আৰু স্ট্ৰিক্টলি ইনক্ৰিজিং হলে কি হ'ব স্ট্ৰিক্টলি ইনক্ৰিজিং হলে হে ইকুয়াল সাইনটো নাথাকে তাৰ মানে অকল বাঢ়িয়ে যাব লাগিব বা এনেকে কমাই আনিলে কমিয়ে আহিব হেতুৱে বুজাইছে কটো মানে ইকুয়াল হ'ব নোৱাৰে এটো গ্ৰাফত চোৱাইতে x ৰ ভ্যালু আমি যিমান বঢ়াই বঢ়াই গৈ আছো x ৰ ভ্যালু এনেকে এফালপা এনেকে আমাৰ বাঢ়ি বাঢ়ি গৈ আছে নহয় হয়নে x ৰ ভ্যালু যিমান আমি ৰাইটলে গৈ থাকিম হিমানটো বাঢ়ি বাঢ়ি গৈ থাকিব তো x ৰ ভ্যালু আমি যিমান বঢ়াই বঢ়াই গৈ আছো y ৰ ভ্যালুটো হিমানে বাঢ়ি বাঢ়ি গৈ আছে দেখিছানে বা আমি উল্টাকে যদি ক'ব বিচাৰো x ৰ ভ্যালু আমি যিমান কমাই কমাই গৈ আছো প্ৰথমতে এটো তাছত এটো তাছত তেনেকে y ৰ ভ্যালু এনেকে কমি আহি আছে গতিকে এনেকুৱা ফাংশন বিলাকক ক'ব স্ট্ৰিক্টলি ইনক্ৰিজিং ফাংশন জিপলা তো ইয়াৰ আমি নেক্সট ক্লাছত কেটামান এক্সাম্পল চাম ইনক্ৰিজিং ফাংশন কেনেকে উলিয়াই আৰু ডিক্ৰিজিং তাৰপিছত আৰু ডেৰিভেটিভ ইউজ কৰি আমি ইনক্ৰিজিং ফাংশন এটা ইনক্ৰিজিং নে ডিক্ৰিজিং কেনেকে টেস্ট কৰো হেবিলা খুব ইম্পৰ্টেন্ট কোৱেশ্চন কনসেপ্ট হেবিলা আমি নেক্সট ক্লাছত চাম যিমানটো পাৰি আৰু আজি ক্লাছটো ইমানতে থৈছো ক্লাছটো যদি ভাল লাগিছে লাইক এটা কৰি দিবা কিবা যদি ডাউট আছে কমেন্ট সেকশনত কমেন্ট কৰিবা শেয়াৰ কৰিব পাৰা লগৰবিলাকৰ লগত আৰু সাবস্ক্ৰাইব কৰিলেও কৰিব পাৰা আমি কন্টিনিউ টপিক বিলাক পঢ়ি আছো এটা এটাকে হয়নে ঠিক আছে দিয়া থ্যাংক ইউ